দমকাৰ ভেলগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী চালক। ই ৰিক্সা আৰু বাইকৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো। ওলোটা পথেৰে চলাচল কৰাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা। AS02K5482 নম্বৰৰ বাইক আৰু ই ৰিক্সাৰ মাজত সংঘটিত হয় দুৰ্ঘটনা। আহত দুয়োকে ততাতৈয়াকৈ দবকা অসামৰিক হস্পিতাললৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত দবকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ভেলগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী চালক। ই ৰিক্সা আৰু বাইকৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো। ওলোটা পথেৰে চলাচল কৰাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা। AS02K5482 নম্বৰৰ বাইক আৰু ই ৰিক্সাৰ মাজত সংঘটিত হয় দুৰ্ঘটনা। আহত দুয়োকে ততাতৈয়াকৈ দবকা অসামৰিক হস্পিতাললৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত দবকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নিউজ ডেস্ক ৰিপৰ্ট, বি নিউজ আসাম। হয়ে থাকে সপ্তাহদিন পিছে 4-5 দিন দিয়াৰ পৰা হৈ থাকে। তাতে আহি পেলাই বেলিগুৰি এটা বাইপাছ আছিলে সেইখনো বন্ধ কৰি দিছে। আমাৰ এই দবকা ভেলগুৰি এই অঞ্চলটো যিহেতু এইখিনি এটা এক্সিডেণ্ট এৰিয়া আৰু এইখিনিত ক্ৰচিং থাকিব লাগে, যিহেতু ইয়াৰ পৰা আপোনাৰ এই ভেলগুৰিত অভাৰব্ৰিজ আছে, অভাৰব্ৰিজৰ তলত যিটো ডিভাইডাৰ তাত আপোনাৰ ক্ৰচিং আছে। এইখিনিত পাহাৰৰ পানী আহি পেলাই পুৰা বোকা হৈ আছে। এইখিনি আমি হোজাই প্ৰশাসনক বাৰম্বাৰ অৱগত কৰিছো, কিন্তু আজিলৈকে তেখেতসকলে কোনো ব্যৱস্থা লোৱা নাই। ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰত্ব এখন টুল গেট কৰ্তৃপক্ষকো আমি অৱগত কৰাইছো, তেখেতসকলে এইখিনি ক্ৰচিং ক্লিয়াৰ কৰি দিয়া নাই। সেইটো কাৰণে টমটমসমূহ বা বাইক বা সৰু গাড়ী হওক ৰং চাইডত আহি আছে। আৰু হোজাই প্ৰশাসনক আমি বাৰম্বাৰ দাবী জনাই আহিছিলো বোলে যিবিলাক গাড়ী ৰং চাইডত চলি থাকে তেখেতসকলক আপোনালোকে ভালকে নাকি লগাওক। আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ পৰা কঠোৰভাৱে আমি চালকসকলক নিৰ্দেশ দি আছে। তথাপিতো কিছুমান গাঁৱলীয়া চালক আহি পেলাই ইয়াত টমটম কিনি লৈছে আৰু তেখেতসকলে ৰং চাইডত চলি থাকে। গতিকে মই হোজাই প্ৰশাসনক বাৰম্বাৰ অৱগত কৰি আহিছিলো বোলে এনেকুৱা টমটম চালকে হওক বা সৰু গাড়ীয়ে হওক বা বাইকে হওক তেখেতসকলক আপোনালোকে ভালকে নাকি লগাওক। কিন্তু আজি এই চাওক ৰং চাইডত এইখিনি আমাৰ কেইবাটাও স্কুল প্ৰতিষ্ঠান আছে, মন্দিৰ আছে, মছজিদ আছে, এফালে আমাৰ ষ্টুডেণ্ট বিলাক অহা যোৱা কৰে। এইখিনিত এক্সিডেণ্ট বিলাক বেছি হয়। গতিকে ক্ৰচিং বিলাক আমাৰ লাগে। ক্ৰচিং বিলাক তেখেত প্ৰশাসনে ইয়াত কেইবাটাও ক্ৰচিং বন্ধ কৰি থৈছে। আমি কৈছিলো ক্ৰচিং বন্ধ কৰক, কিন্তু আমাৰ যিটো অভাৰব্ৰিজৰ তলত যিটো ক্ৰচিং সেই ক্ৰচিংটো আমাক মুকলাই কৰি দিয়ক, দি পেলাই আপোনালোকে বন্ধ কৰক। কিন্তু তেখেতসকলে সেইবিলাক কৰা নাই। আজি এই ৰাতিপুৱা এটা এক্সিডেণ্ট আছে, ফৌজিৰ গাড়ী আপোনাৰ এইখিনিত গোবৰৰ পানী আহি আছে, তাত গাড়ী এক্সিডেণ্ট হৈছে। এতিয়া আকৌ কি কয় টমটম ৰং চাইডত আহি আছে, বাইকখনে আহি পেলাই টমটমত মাৰি দিছে। মানুহজন বহুত গুৰুতৰভাৱে আহত হৈছে, মৰিবনে বাচিব কোনো ঠিকান নাই। গতিকে মই হোজাই প্ৰশাসনক এটাই অনুৰোধ জনাওঁ, আপোনালোকে অতি সোনকালে এই ব্যৱস্থা লওক, ক্ৰচিংসমূহ অতি সোনকালে মুকলি কৰি দিয়ক। ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰত্ব মাজত টুল গেট কৰ্তৃপক্ষই পইচা লৈ আছে, টুল টেক্স লৈ আছে, কিন্তু ৰাস্তা আজিলৈকে মেৰামতি কৰিব পৰা নাই। কিহৰ মানে টুল গেট চলাই আছে, তেখেতসকলে ৰাজ চলাই আছে। গতিকে মই হোজাই প্ৰশাসনক অনুৰোধ জনাইছো যাতে অতি সোনকালে এইখিনি ব্যৱস্থা কৰিব লাগে। আজি ক্ৰচিং থকা হলে এক্সিডেণ্টটো হবলৈ নাপালে বুলি ভাবে নেকি? একদম নিশ্চিতভাৱে আপোনালোকে দেখা পাইছে, ইয়াত যদি ক্ৰচিং থাকিলে হয় তেতিয়াহ'লে ইয়াত কোনো এক্সিডেণ্ট নহলে হয়। গাড়ীবিলাক চাইডে গুচি গলে হয়, নিজৰ চাইডত যাব পাৰিলে। ক্ৰচিং নাথাকাৰ কাৰণে প্ৰায় 5 কিলোমিটাৰ ক্ৰচিং দূৰত্ব আৰু ৰং চাইডত আহিবলগীয়া হয়। ইয়াত ওচৰতে আপোনাৰ স্কুল আছে, কেইবাখনো স্কুল, প্ৰাইভেট স্কুল আছে, চৰকাৰী স্কুল আছে, মন্দিৰ আছে, মছজিদ আছে। গতিকে সেইখিনিৰ ফালে লক্ষ্য কৰি হোজাই প্ৰশাসনে যাতে অতি সোনকালে এই ক্ৰচিংসমূহ মুকলি কৰি দিয়ে।